ৰাজ্যত পুনৰ ডকাইতি কাণ্ড এবাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জামুগুৰিত সংঘটিত হৈছে ডকাইতি কাণ্ড দগাঁও আৰক্ষীৰ পহৰা চকীৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ আব্দুল কুদ্দুছ নামৰ শিক্ষকজনৰ ঘৰত সংঘটিত হৈছে ডকাইতি কাণ্ড সন্ধিয়া প্ৰায় 7মান বজাত এটা 7-8জনীয়াৰ দলে ঘৰত প্ৰৱেশ কৰি প্ৰথমে ইন্দাজুল নামৰ এজন যুৱকক বলপূৰ্বকভাৱে উঠাই নিয়াৰ চেষ্টা কৰে তাৰ পাছতেই এগৰাকী মহিলাৰ গাত হাত দি সোণৰ চিন লৈছে অৱশেষত ঘৰৰ মানুহে চিঞৰ বাখৰ কৰাত ওচৰৰ লোক উপস্থিত হোৱাত পলায়ন কৰে ডকাইতৰ দল উল্লেখ্য যে হিং স্প্ৰে গেঙৰ পিছত এইবাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী অঞ্চলত সংঘটিত হৈছে এই ডকাইতি এই ঘটনাৰ পাছতেই অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে আজি ৰাতি অনুমানিক 7:15মান বজাত অনুমানিক মই মোৰ নাতি ল'ৰা লৈ খেলি আছোঁ সেইটো ৰুমত আন এটা ৰুমত আৰু এই ৰুমটোত মোৰ সৰু ল'ৰা ইনজামুল আনচাৰীয়ে টেবলেটটো লৈ স্কুলৰ টেবলেটটো লৈ স্কুলৰ কিবাকিবি কাম কৰি আছে সেই সময়ত অনুমানিক 6-7জন মানুহ অচিকানী মানুহ আহি পেলাই এই ল'ৰাটোক কিডনেপ কৰে যেতিয়া ঘৰৰ পৰা জুলুম কৰি বাহিৰ কৰি লৈ যা সেই সময়ত আহি মাকে ধৰিলে মাকে ধৰি চিঞৰ বাখৰ কৰিছে সিহঁতৰ হাতৰ পৰা কেনেকৈ ৰাখিব সেই সময়তেই মই এই হুলস্থুল শুনি ময়ো আহি উপস্থিত হৈছোঁ উপস্থিত হোৱাৰ পাছত মই এই সিহঁতকো মই কৈ আছোঁ কি হ'ল তেনেকৈ মই কৈ আছোঁ মই অবাক হৈছোঁ এই ইমান মানুহ মোৰ ঘৰত কিয় আহিছে মই অবাক হৈ গৈছোঁ তাৰ পাছত এই স্কুলৰ মোবাইলটো ল'ৰা হাতৰ পৰা নি যেতিয়া লৈ যা তেতিয়া মই কৈছোঁ এইটো স্কুলৰ মোবাইল আপোনালোকে ক'ত লৈ গৈ আছে তেতিয়া মোবাইলটো এনেকৈ টেবলেটটো এনেকৈ মেলি দিলে মেলি দিয়াৰ পাছত মোৰ ঘনীয়েকে যে ধৰিছিল ল'ৰাটোক মোৰ ঘনীয়েকৰ ডিঙিত এটা সোণৰ 2 ভৰি চেইন আছিল এই 2 ভৰি চেইনটো সিহঁতে লৈ গুচি গ'ল এইখিনি মই জানো মোৰ ক'বলগীয়া এইখিনিয়ে মানুহখিনি চিনি পায় নেকি এজন মানুহক মই চিনি পাইছোঁ এই নাম হৈছে আব্দুল বাতেন পাখলি মই চিংগাৰী বজাৰত যাওঁ আপুনি কেনেকৈ চিনি পাইছে এই চিংগাৰী বজাৰত যাওঁ মই এই হেৰিত যাওঁ এই অফিচত যাওঁ মই জুৰিয়া শিক্ষাখণ্ডত মই যাওঁ গতিকে এই ল'ৰাজনক মই চিনি পাওঁ তাৰ CSP আছে নেকি CSP আছে তাৰ গতিকে তাক মই চিনি পাওঁ আগৰ কিবা লেনদেন আছিল নেকি নাই আগৰ লেনদেন একোৱেই নাই মই একোৱেই নাজানো কোনো লেনদেনো নাই একোৱেই নাই মোৰ লগত কোনো কাজিয়াও নাই কিয় আহিছিলে তেতিয়াহ'লে সেইটো মই ক'ব নোৱাৰিম ল'ৰাটোক কিডনেপ কৰি যেতিয়া লৈ যা তেতিয়া এই পৰিৱেশটো হৈছে ল'ৰাটোক লৈ যাব নোৱাৰিলে লৈ যাব নোৱাৰিলে তাৰ মাকে ধৰিছে পাছত আহি ময়ো ধৰিছোঁ যেতিয়া সিহঁতে বাহিৰত ওলাই আছে তেতিয়া মানুহে টৰ্চ মাৰি আছে গাঁৱৰ মানুহে সিহঁতৰ মানুহেও টৰ্চ মাৰি আছে টৰ্চৰ পোহৰত মই এজন মানুহক চিনি পেলাইছোঁ সেই মানুহজন হৈছে আব্দুল গাঁৱৰ মানুহ অহাত সিহঁতে পলাই গ'ল নেকি গাঁৱৰ মানুহ অহাত সিহঁত পলাই গ'ল আপোনাৰ নাম কি মোৰ নাম আব্দুল কুদ্দুছ হাতীজোৱা জামুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কোন থানা এলেকাত মই জুৰিয়া থানাৰ এলেকা ঘটনাটো কেতিয়া হৈছিলে আজি সন্ধ্যা অনুমানিক মইতো ঘূৰি চোৱা নাই অনুমানিক 7:15মান বজাত হৈছে আপোনাৰ ঘৰৰ পৰা বেলেগ কিবা বস্তু নিছে নেকি বেলেগ বস্তু এতিয়াও মই দেখা নাই কি নিছে কি নিয়া নাই মই এতিয়াও মই আচবাব সিহঁতে খণ্ডবন্ধ কৰিছে আৰক্ষীক ফোন কৰিছিলোঁ আৰক্ষী কৈ আছে যে মই এই অলপ দূৰত আছোঁ অলপ পাছত আহা কি হৈছিলে মই সন্ধিয়া বজাত ঘৰত বহি আছোঁ সেইটো ৰুমত বেলেগত মোৰ সৰু ল'ৰাটোৱে এইটো ৰুমত মোবাইলত কাম কৰি আছে স্কুলৰ মোবাইল দি সেই সময়ত 7-8জন মানুহ আহিছে আমাৰ ঘৰত আহি পেলাই উঠি এই গ্ৰিল খোলা আছিল যে সেইকাৰণে ঘৰত আহি পেলাই ল'ৰাটোক ধৰিলে ল'ৰাটোৱে চিঞৰ বাখৰ কৰি আছে মই দৌৰি আহিছোঁ আহি পেলাই কৈ আছোঁ কি হ'ল সিহঁতে কৈ আছে ল'ৰাটোক কিডনেপ কৰি লৈ যাম মই পাঞ্জা মাৰি পেলাই ধৰিছোঁ
ধৰাৰ পাছত মোৰ বুকুৰ এই ডিংগিত এখন সোণৰ চেইন আছিল চেইনটো খুলি সিহঁতে টান মাৰি লৈ গ'ল আৰু মোৰ এই মোবাইলখনো লৈ গ'ল পাছত মোৰ জোৱাই আহিলে আহি পেলাই কৈ আছে যে কি হ'ল সিহঁতে ঘৰৰ পৰা ওলাই গৈ আছে আৰু মোবাইলখন কৈ আছে যে এইটো স্কুলৰ দিয়ে যাওক মোৰ জোৱাইকে কৈ আছে যে স্কুলৰ দিয়ে যাওক আপোনাৰ হাজবেণ্ডে পাছত মোবাইলখন দি থৈ গ'ল মই এইখিনি জানো মেলি দিছে যে ভাঙি গৈছে বতৰ দুৱাৰ প্ৰতিবেদকৰ সহযোগত নিউজ এক্সিবোৰ